গণেশ মন্দিৰটো বহুত জাগ্ৰত বুলি এটা সুনাম আছে গণেশ মন্দিৰটোৰ আৰু ময়ো জাষ্ট ভিডিঅ' কৰি আছো আছে অলপমান দেখাই দিম দেখুৱাবলৈ বিচাৰিছোঁ আহকচোন চাই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ঘৰৰ সকলোৱে মিলি আমাৰ অভয়াপুৰীৰ গণেশ মন্দিৰত আহিছোঁ ইয়াৰ এটা বিখ্যাত গণেশ মন্দিৰ বহুত জাগ্ৰত হয় বুলি কোৱা হৈছে আৰু আজি আমাৰ ঘৰতে মানে মোৰ ভাগিনীৰ অন্নপ্ৰসন উপলক্ষে আমি ইয়াত আহিছোঁ তাইক অলপমান ভাত খুৱাবলৈ ভাত মুখত দিবলৈ তো গোটেই ভ্লগটো চাব আজি এইটো মোৰ প্ৰথমটো ভ্লগ হয় ডাঙৰ ভ্লগ তো আপোনালোকে মৰম দিব বুলি আশা কৰিলোঁ মোৰতো ইমান ভ্লগ বনোৱাৰ অভিজ্ঞতা নাই কিন্তু তা অলপমান চেষ্টা কৰিছোঁ চাই যাব আৰু এইখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে মন্দিৰটোৰ চৌহদ আমি এতিয়া মন্দিৰৰ চাৰিওপাশে কি আছে অলপমান দেখাই দিম দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকক অলপমান ভালদৰে দেখুৱাবলৈ যত্ন কৰিছোঁ মই এই ভিডিঅ'টোৰ মাধ্যমেৰে এই জাগাখিনিত চাকি বন্তি দিয়া হয় চাকি জ্বলোৱা হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাব ইয়াতে তিনিটা মন্দিৰ আছে এটা শিৱ মন্দিৰ এটা জগন্নাথ মন্দিৰ আৰু এটা গণেশ মন্দিৰ গণেশ মন্দিৰত পূজা কৰাৰ পিছত শিৱ মন্দিৰত পূজা কৰা হয় তাৰপিছত জগন্নাথ মন্দিৰত পূজা কৰা হয় আৰু মই ইয়াৰ মন্দিৰটোৰ পিছফালে আপোনালোকক অলপমান দেখাবলৈ যত্ন কৰিছোঁ ইয়াতে খুব ধুনীয়া কৰি ফুলেৰে তাৰপিছত শিলেৰে মানে খুব ধুনীয়া কৰি এটা দৃশ্য আছে খুব ধুনীয়া এটা পৰিৱেশ ইয়াতে অলপমান দেখুৱাবলৈ যত্ন কৰিছোঁ সেইটো হৈছে নন্দী ভিংগী কাষৰ পৰা দেখুৱাইছোঁ মই এবাৰ সন্মুখে দেখুৱাবলৈ যত্ন কৰিছোঁ এইটো কোৱা হয় এই নন্দী ভিংগীৰ কাণত যি কথাকে কোৱা হয় সকলো কথা মানে পূৰণ হৈ যায় সকলোখিনি আশা পূৰণ হৈ যায় মানুহৰ এইখিনি অলপমান স্পীড কৰি দিব বাধ্য হ'লোঁ যিহেতু আমাৰ ভিডিঅ'টো বহুত লং হৈ যাব নহ'লে সেইবাবে অলপমান স্পীডটো দিব বাধ্য হৈছোঁ তাৰপিছত আমাৰ ইয়াতে অন্নপ্ৰসন আৰম্ভ হৈ গ'ল খুব ধুনীয়া কৰি অন্নপ্ৰসনখন হৈছিল তাত আপোনালোকে কোনোবাই যদি মানে আজিলৈকে যোৱা নাই যাব পাৰে আৰু যদি ভাবি আছে ঘৰৰ কোনোবা অনুষ্ঠান দিব খোজে সেইটোও পাৰে খুব ধুনীয়া এটা পৰিৱেশ তাতে তাই খোৱা আৰম্ভ কৰিলে খুব ধুনীয়া কৰি তাই খাব খুজিছিলে কিন্তু এটা নিয়ম আছে যে নাকৰ আগলৈকে 3 বাৰ দিব লাগে কিন্তু খুৱাব নালাগে কিন্তু তাই খাব খুজিছিলে প্ৰত্যেকজনে এনেকুৱা কৰাত তাৰ লগত বহুতবাৰ স্কেম হৈ গৈছিলে এইবাৰ আমাৰ আৰু এজন দাদাই তাক খুৱাবলৈ লৈছে আপোনালোকে দেখিলে আমাৰ ঘৰৰ অন্নপ্ৰসনখন সুকলমে সমাপন হৈ গ'ল এতিয়া আৰু ক'ত যাওঁ কি কৰোঁ বাকীখিনি চাই থাকক আপোনালোকে বা আজিৰ ভিডিঅ'টো কেনে পাই আছে মোক অলপমান কমেণ্ট কৰি জনাবচোন বাকী এই গণেশ মন্দিৰটো বহুত জাগ্ৰত বুলি এটা সুনাম আছে গণেশ মন্দিৰটোৰ আৰু ময়ো জাষ্ট স্বীকাৰ কৰিছোঁ কাৰণ মই এই গণেশ মন্দিৰত অহাৰ পিছত মোৰ বহুত ইচ্ছা পূৰণ হৈছে আৰু ভগৱানক মানে ইয়াতে আহি যি প্ৰাৰ্থনা কৰা হয় সেই প্ৰাৰ্থনাটো মানে ভগৱানে পূৰা কৰি দিয়ে আৰু মোৰ ক্ষেত্ৰতো সেইটোৱেই হৈছে সেইকাৰণে আজি অলপমান ধন্যবাদ জনাইছোঁ ভগৱানক আপোনালোকেও ইয়াতে আহিব পাৰে আৰু মোৰ ব্লগটো চাই কেনে পাইছে জনাব দেই আৰু ব্লগটো চাই থাকক ব্লগটো এতিয়াও শেষ হৈ যোৱা নাই আজি আৰু এইজনী হৈছে মোৰ খুৰী এইজনী মোৰ খুৰী
আজি ইয়াত এখন বিয়াও হৈ আছে আপোনালোকক অলপমান দেখাব বিচাৰিছোঁ কেমেৰাটো বেক কৰি এইবাৰ আমি হোটেললৈ যাম আমি হোটেলখন পালোঁ আৰু তাত খোৱা লোৱা কৰিলোঁ অকণমান ভিডিঅ' কৰিলোঁ ভিডিঅ' কৰি আছোঁ বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ মই আগলৈ আৰু নতুন নতুন এনেদৰে ভিডিঅ' বনাম এতিয়ালৈ টাটা